মণিপুৰৰ কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হ'ল বৰপেটাৰ ভেল্লাৰ CRPF জোৱান নাছিৰুদ্দিন চৰকাৰ। ভেল্লাৰ বনবৰীয়া গাঁৱত ঘৰ নাছিৰুদ্দিনৰ। নিৰ্বাচনী কৰ্তব্য পালন কৰি উভতি অহাৰ সময়ত আদবাটতে গুলীয়াই হত্যা কৰে জোৱানজনক। এই খবৰ লাভ কৰাৰ পিছতে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। ইপিনে শোকত ভাঙি পৰিছে আৰু আনপিনে গৌৰৱান্বিত অনুভৱ কৰিছে। আজি ৰাতিপুৱা প্ৰায় 7 বজাত গুৱাহাটী হেডকোৱাৰ্টাৰৰ পৰা ফোনযোগে নাছিৰুদ্দিন চৰকাৰৰ পৰিয়ালক জনাইছে এই দুখবৰটো। শ্বহীদ নাছিৰুদ্দিনে সুপুত্ৰ আজিৰুদ্দিন চৰকাৰ, সুকন্যা নাৰ্জিমা বেগমৰ লগতে পত্নী আমেনা বেগমক ইহ সংসাৰত এৰি থৈ যায়। ৰাতিপুৱা মণিপুৰৰ পৰা ফোন কৰিছিল দেউতাৰ লগৰে তাৰে হেডকোৱাৰ্টাৰৰ পৰা ফোন কৰি জনাইছিল যে তোমাৰ দেউতা শ্বহীদ হৈছে এনেকৈ ৰাতি উগ্ৰপন্থী সোমাই কিনে গুলী চালনা কৰিছিল। সিহঁতৰ কেম্পত সোমাই কিনে গুলী চালনা। তেওঁৰ লগত আৰু এজন নেকি হোৱা বুলি শুনিছোঁ, আৰু 2জন আঘাতপ্ৰাপ্ত হৈছে। মানে ঘৰৰ আজিৰ পৰা 3 মাহমান আগতে এবাৰ আহি গৈছিল। 15 দিন মানুহ ছুটীত আহিছিল। মাৰ্চ মানতে আহিছিল। মণিপুৰৰ কোনোবা ঠাইত সেইটো মই নাজানো। 128 নম্বৰ বেটেলিয়নৰ আণ্ডাৰত তেওঁ কাম কৰিছিল। ইলেকশ্যন ডিউটি নে জংঘল ডিউটি কৰি আছিল নেকি। চৰকাৰলৈ অনুৰোধ যে সেই উগ্ৰপন্থীসকলক ধৰিব লাগে তেখেতক। সেইটো আৰু মোৰ নিজৰ ঘৰখনৰ কাৰণে অলপ চাব লাগে। মোৰ দেউতাৰ বাহিৰে আগে পিছে কোনো মানুহ নাই। মোৰ দেউতাই ঘৰৰ একমাত্ৰ উপাৰ্জন। মোৰ বেছি পাছ কৰিছোঁ, ঘৰতে আছে। আৰু মোৰ চিষ্টাৰ আছে এজনী, তাই BA পাছ কৰিছে। চেঙাৰ পৰা শ্বহীদুল বৰুৱা ৰিপৰ্ট, K News 7।